কৃষ্ণ 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 কৃষ্ণ। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাতে সুখে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। ৰাম, এহি মানে গীতাৰ নিৰ্ণয়। পৰম কৃপালু মণিকাঞ্চন অডিঅ' কনফাৰেন্সৰ সভাপতি, উপসভাপতি, সম্পাদক, সাধাৰণ সম্পাদক, আমাৰ কোষাধ্যক্ষকে প্ৰমুখ্য কৰি আজিৰ সংযোগত থকা সমস্ত আই মাতৃ আৰু বাপ বান্ধৱ সমস্তৰ চৰণত আমি সেৱা জনাইছো আৰু সবাৰো পদৰজ শিৰত লৈ আপোনা খবৰ আজ্ঞা শিৰোধাৰ্য কৰি আমি আগবাঢ়িব খুজিছো এই 16 অধ্যায় গীতা শাস্ত্ৰৰ এই 16 অধ্যায়ৰ পৰ্যালোচনাৰ বাবে। আমি যে পৰ্যালোচনা দিব পাৰিম, আমি যে আপোনা খবক কিবা জ্ঞান দান দিব পাৰিম, আমাৰ এই সাধ্য নাই। তথাপি আমি আপোনা খবৰ পদৰজ শিৰত লৈ আপোনা খবৰ আজ্ঞা মানি আমি আগবাঢ়ি আহিছো। এই 16 অধ্যায়ৰ তাৎপৰ্য, 16 অধ্যায়ৰ পৰ্যালোচনা, এই 16 অধ্যায়ত দৈবাসুৰ সম্পদ বিভাগ যোগ বুলি য'ত নামাকৰণ কৰিছে, পৰম পুৰুষ পৰমেশ্বৰ ভগৱানে যেতিয়া কুৰুক্ষেত্ৰ ৰণত দুই দল সৈন্যৰ মাজত নিজৰ ইষ্ট কুটুম্বক দেখা পোৱাৰ পাছত নিজেই বিষাদত বিভ্ৰান্ত হৈ সেই পৰম পুৰুষ পৰমেশ্বৰৰে সখা তৃতীয় পাণ্ডৱ অৰ্জুন যেতিয়া মায়াত আবদ্ধ হৈছিল, যি কাৰণত পৰম পুৰুষ পৰমেশ্বৰ ভগৱান সেই তৃতীয় পাণ্ডৱ অৰ্জুনৰ ৰথৰ সাৰথি হৈ আছে, অৰ্জুনে হয়তো জনা নাই যে তেওঁই কাল ৰূপে, তেওঁই যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱান কৃষ্ণ। সেই বিষয়ে তেওঁ নাজানি তেওঁ মিছা মায়া জালত আবদ্ধ হৈছিল আৰু ভগৱন্তৰ সেই হৈছে লীলা। তেওঁ প্ৰথমেই ভকতক মায়াৰে আবৃত কৰে আৰু আমি এই কথাও জনাৰ দৰকাৰ, ভগৱন্তই যিহেতু পৃথিৱীত তেওঁ দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে তেওঁ আবিৰ্ভাৱ গ্ৰহণ কৰিছে, তেওঁ আবিৰ্ভাৱ হৈছে আৰু তেতিয়াই তেওঁ মায়াকহে আগত পঠাই তেওঁ যে জন্ম গ্ৰহণ কৰিছে দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে। আমি সেই কথা জনাৰ দৰকাৰ যে ভগৱন্তই মায়াক আগ কৰিহে তেওঁ জন্ম গ্ৰহণ কৰিছে আৰু সেয়েহে তেওঁৰ এই সখা তৃতীয় পাণ্ডৱ অৰ্জুন তেওঁ প্ৰথমেই যুদ্ধক্ষেত্ৰত মায়াক দৰ্শন কৰিছে আৰু এই মায়াজাল আঁতৰ কৰিবৰ বাবেই পৰম পুৰুষে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু সেই প্ৰশ্নসমূহ অৰ্জুনৰ যোগেদিয়েই যিহেতু অৱতাৰণা হৈছে আৰু সেই অৰ্জুনকে আত্মতত্ত্ব হিচাপে লৈ আমাৰ এই দক্ষৰূপী, এই অহংকাৰ ৰূপী এই দেহক আমি মঠিব পাৰিব লাগিব আত্মতত্ত্বৰে। আমি আত্মতত্ত্বৰে মঠিবলৈ যাওঁতে অৰ্জুনৰ যি প্ৰশ্ন আৰু কৃষ্ণই যি
এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি গৈছে আমি সকলো কথা মনোযোগ দি যাবই লাগিব এই গীতা শাস্ত্ৰৰ দ্বিতীয় অধ্যায়তেই য'ত সাংখ্য যুগৰ অৱতাৰণা কৰিছে পৰম পুৰুষে কৃষ্ণক বুজাব খুজিছে তেওঁ কেনেকৈ বুজাব এই মোহচন্ন এই মায়াজালৰ পৰা তেওঁ কেনেকৈ আঁতৰ কৰি আনি তেওঁ স্বধৰ্মত প্ৰবৃত্ত কৰাব তাৰ বাবে কৃষ্ণই বাৰে বাৰে অৰ্জুনক বুজাব খুজিছে আৰু প্ৰথমে দ্বিতীয় অধ্যায়ত তেওঁ কৈছে কৰ্মৰ জৰিয়তে তেওঁক বুজাব খুজিছে অৰ্জুনক কৈছে তুমি কৰ্ম কৰা কিন্তু কি কৰ্ম কৰিব দ্বিতীয় অধ্যায়ত সেই বিষয়ে তেওঁ পৰিষ্কাৰ নহল তৃতীয় অধ্যায়ত কৈছে যে তুমি কৰ্ম কৰা কি কৰ্ম নিৰ্ধাৰিত কৰ্ম আৰু সেই নিৰ্ধাৰিত কৰ্মনো কি তেখেতে কৈছে যে তুমি যজ্ঞ কৰা কিন্তু যজ্ঞনো কি দিব সেই বিষয়ে কিন্তু তৃতীয় অধ্যায়ত পৰিষ্কাৰ নহল আৰু তাকেই এই 13টা 14টা বিধিৰে যজ্ঞ কৰাৰ উপায় প্ৰদান কৰিছে ভগৱন্তই এই চতুৰ্থ অধ্যায়ত আৰু যি কৰিলে তাকে কৰ্ম বুলি কোৱা হয় আচলতে সেই হৈছে যজ্ঞ যে ঈশ্বৰৰ অৰ্থে আমি যি কৰ্ম কৰো সেই সকলোৱে যজ্ঞ আৰু সেই যজ্ঞকে কৰিবৰ কাৰণে কৃষ্ণই বাৰে বাৰে অৰ্জুনক উপদেশ প্ৰদান কৰিছে এতিয়া চতুৰ্থ অধ্যায়ত কৰ্মৰ কথাটো পৰিষ্কাৰ হল আৰু সেই কৰ্ম যেতিয়া স্পষ্ট হৈ পৰিছে যাৰ শুদ্ধ অৰ্থই হৈছে যোগচিন্তন আৰাধনা আৰু যিটো মন আৰু ইন্দ্ৰিয়সমূহৰ ক্ৰিয়াৰ দ্বাৰাহে সম্ভৱ হয় সেই কথাখিনি পৰম পুৰুষে অৰ্জুনক জ্ঞান দান দিয়াৰ চলেৰে আমাৰ নৰ সমাজৰ বাবে এই জ্ঞান প্ৰদান কৰি গৈছে আকৌ ভগৱন্ত পুৰুষে নৱম অধ্যায়ত তেওঁ প্ৰকাশ কৰিছে অৰ্জুনক তেওঁ বুজাবলৈ গৈ নৱম অধ্যায়ত কৈছে দৈবী আৰু আসুৰী সম্পদ এই দৈবী আৰু আসুৰী সম্পদৰ কথাটো যে কৈছে যিসকল দৈবী প্ৰকৃতিৰ সেইসকলে ভগৱন্তক চিনি পাবৰ বাবে যত্ন কৰিছে সেইসকলে ভগৱন্তক ভগৱন্ত বুলি সম্বোধন কৰিছে কিন্তু যিসকল আসুৰিক প্ৰবৃত্তি সেইসকলে ভগৱন্তক কিন্তু তুচ্ছ জ্ঞান কৰিছে আৰু সেই নৱম অধ্যায়তে পৰিষ্কাৰ কৰিছে যে এই দৈবী আৰু আসুৰিক সম্পদৰ গৰাকী এই ভঁৰালটোনো ক'ত সেই ভঁৰালটো সম্পৰ্কে তেতিয়া কিন্তু পৰিষ্কাৰ কৰা নাছিল আজি 16 অধ্যায়ত আহি সেই কথাখিনি স্পষ্ট কৰিব বিচাৰিছে ভগৱন্ত প্ৰভুৱে যে এই দৈবী আৰু আসুৰিক প্ৰবৃত্তিৰ ভঁৰালটোৱে হৈছে আমাৰ এই দেহটো যিসকলে দৈবী প্ৰবৃত্তিসমূহ লগত লৈ জন্ম গ্ৰহণ কৰিছে আৰু হয়তো কিছু সংখ্যকে আসুৰিক প্ৰবৃত্তিসমূহ লৈ জন্ম গ্ৰহণ কৰিছে আমাৰ এই দৈবী সম্পদ আৰু আসুৰিক সম্পদৰ যি ভঁৰাল সেইটোৱে আমাৰ এই দেহ আৰু তাকেই পঞ্চদশ অধ্যায়ৰ আৰম্ভণিতে আমাক এজোপা আহঁত গছৰ লগত আহঁত গছ এজোপাৰ লগত আমাৰ দেহটোক বৰ্ণনা দিছে আৰু সেই আহঁত গছডাল সেই গছডালৰ ডালৰ পৰা ওলাই অহা যিবিলাক পালি শিপা এই পালি শিপা বিলাকৰ লগত জীৱৰ নানাবিধ কৰ্মৰ তুলনা কৰিছে আৰু সেই কৰ্মসমূহ কিছুমান হৈছে মাংগলিক কৰ্ম আৰু কিছুমান হৈছে অমাংগলিক কৰ্ম অৰ্থাৎ আসুৰিক কৰ্ম
এতিয়া নৱম অধ্যায়ত কৈ অহা এই দৈবিক আৰু আসুৰিক সম্পদৰ কথা আমাক আহি পঞ্চদশ অধ্যায়ত আহত গছৰ লগত তুলনা কৰি ইয়াত আমাক আসুৰিক সম্পদ আৰু দৈবিক সম্পদ অৰ্থাৎ মাংগলিক আৰু অমাংগলিক কৰ্মৰ জৰিয়তে আমাক দৈবিক আৰু আসুৰিক সম্পদৰ কথা বুজাবলৈ গৈছে। এতিয়া আমাক এই আসুৰিক আৰু দৈবিক সম্পদৰ যিটো ভঁৰাল, এই ভঁৰালটো যিহেতু আমাৰ দেহটো বুলি ভগৱন্তই অৰ্জুনক বুজাবলৈ গৈছে, এই ভঁৰালটোতে আমাৰ দৈবিক সম্পদ আৰু আসুৰিক সম্পদসমূহৰ জন্ম হৈছে। আমি দেখিছো, আমি শাস্ত্ৰৰ জৰিয়তে বুজিব পাৰিছো যে যিহেতু কুৰুক্ষেত্ৰ ৰণখন কৌৰৱ আৰু পাণ্ডৱৰ মাজত অনুষ্ঠিত হৈছিল আৰু এই কৌৰৱ আৰু পাণ্ডৱ সমস্তৰ জৰিয়তে এই কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ নামৰ এই স্থানত এই যুদ্ধখনৰ জৰিয়তে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় সূচনা কৰিবৰ বাবেই ভগৱন্ত পৰম পুৰুষ ভগৱন্ত যোগেশ্বৰ কৃষ্ণই এই দুয়োটা দলকে কৌৰৱ আৰু পাণ্ডৱ পক্ষক লৈ গৈছে এই ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ নামৰ স্থানলৈ। এই ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ আন একো নহয়, ই আমাৰ দেহটোৰ কথাই প্ৰকাশ কৰিছে। আমাৰ দেহতে যিহেতু ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ আমি দুখন ক্ষেত্ৰ আমি পাইছো, আৰু এতিয়া ভগৱন্তই আমাক বুজাব খুজিছে যে এই ধৰ্মক্ষেত্ৰত যদি এই অলাগতিয়াল কিছু আমাৰ ঘাঁহ বন গজি আছে, আমাৰ এই পথাৰডৰাত আমাৰ এই অক্ষৰ আৰু অক্ষৰ ব্ৰহ্মৰ জৰিয়তে আমাক যি আমাৰ দেহৰ সম্পৰ্কে বুজাবলৈ গৈছিল, আমাৰ এই দেহতে যদি আমি কৌৰৱ পাণ্ডৱৰ যুদ্ধ কুৰুক্ষেত্ৰৰ ৰণখন যদি আমি ধৰিব পাৰো, তেন্তে এই আসুৰিক সম্পদ স্বৰূপে যি বেয়া আসুৰিক সম্পদসমূহ আছে, আমি দৈবিক সম্পদ আহৰণৰ জৰিয়তে এই আসুৰিক সম্পদসমূহক কেনেকৈ আমাৰ দেহৰ পৰা আঁতৰ কৰিব পাৰিম তাৰ জ্ঞানৰ বাবে আমাক এই পঞ্চদশ অধ্যায়ত এই আহত গছজোপাৰ লগত আমাৰ আহত গছজোপাৰ সেই পালিৰ শিপাৰ দ্বাৰা যি কৰ্মৰ উদ্ভাৱন দেখুৱাইছে, তাত মাংগলিক কৰ্ম আৰু অমাংগলিক কৰ্মৰ জৰিয়তে আমাক তাকেই বুজাবলৈ গৈছে। এতিয়া এই ষোড়শ অধ্যায়ত ভগৱান কৃষ্ণই আমাৰ দৈবিক সম্পদসমূহৰ কথা প্ৰথমে আৰম্ভ কৰিবলৈ গৈছে যে অৰ্জুন, তুমি চিন্তা কৰিবৰ কাৰণ নাই, আমাৰ এই দেহটোত আমাৰ তত্ত্বৰূপে আত্মতত্ত্বৰূপে অৰ্জুন আমাৰ দেহতে প্ৰৱেশ কৰি আছে, পৰমাত্মা ৰূপে কৃষ্ণ আমাৰ দেহতে প্ৰৱেশ কৰি আছে। কিন্তু আমি গৈ আছো কলৈ? এই কুৰুক্ষেত্ৰ নামৰ সেই ধৰ্মক্ষেত্ৰখনলৈ গৈছো, আমি কুৰুক্ষেত্ৰ সেই ৰণভূমিৰ মাজলৈ গৈছো, আৰু তাত কৃষ্ণই অৰ্জুনক যি বুজনি দিছে, আৰু এতিয়া অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত অৰ্জুনে সুধিছে যে দৈবিক সম্পদসমূহনো ক'ৰ পৰা উৎপত্তি হল, আৰু দৈবিক সম্পদৰ গৰাকীজনকনো আমি কেনেকৈ চিনি পাম? তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, যিসকল ভয়হীনতা, যাৰ কোনো ভয় নাই, যিসকলে ভয় নাই, মানে এই ভয়টো কথা কোৱা নাই, ভয় আমাৰ যিটো সংসাৰৰ জাগতিক ভয়, এই ভয়ৰ কথা কোৱা নাই। ভয় এইটোহে যে আমি ভগৱানৰ প্ৰতি আমাৰ সদায় সেই বিশ্বাস থাকিব লাগিব, আমি ভগৱানক সদায় চিন্তা কৰিব পাৰিব লাগিব, আমি সদায় এটা কথা চিন্তা কৰিব পাৰিব লাগিব যে আমাক কোনোবা শত্ৰুৱে আক্ৰমণ কৰিবলৈ আহিলেও আমাক ভগৱন্ত প্ৰভুৱে ৰক্ষা কৰিব, আমাক ভগৱন্ত প্ৰভুৱে আমাক সহায় কৰিব। আমাৰ সেই ভয়, আমাৰ সেইহে ভয়হীনতা, আমাৰ ভয় তেতিয়া সেই ভয়টোৰ কথাহে কৈছে যে ভগৱন্তই যে আমাক ৰক্ষা কৰিব, সেই কথাটো আমাৰ অন্তৰত সদায় থাকিব লাগিব। আমাৰ যে এজন নিয়ন্ত্ৰক আছে, আমি যে যিকোনো কৰ্ম
আমাৰ স্বইচ্ছাই কৰিব নোৱাৰো সেই কথাটো আমাৰ মনত থাকিব লাগিব আৰু আমি কৰা ভুলৰ বাবে যে দায়ী হ'ব লাগিবই আৰু সেই দায়ী যে ভগৱন্তই আমাক নিৰীক্ষণ কৰিয়ে আছে আৰু আমাক শত্ৰুপক্ষৰ কোনোবা আক্ৰমণ কৰিবলৈ আহিলেও যে ভগৱন্তই আমাক সহায় কৰিব সেই কথাটো আমাৰ অন্তৰত জাগৃত হ'ব লাগিব আমাৰ চিত্তৰ শুদ্ধি হ'ব লাগিব আমাৰ চিত্ত আমি সদায় ভগৱন্তৰ প্ৰতি আমাৰ চিত্ত সদায় পৰিষ্কাৰভাৱে ৰাখিব পাৰিব লাগিব ভগৱন্তৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিব লাগিব আৰু আমাৰ অন্তৰৰ পৰা আমাৰ এই বেয়া ভাৱটো ঠিক আমাৰ এই আখৰিক সম্পদসমূহ আঁতৰ কৰাৰ কাৰণে ভগৱন্তই যি উপদেশ প্ৰদান কৰিছে আমি ৰাম নাম জপ কৰাৰ চলেৰেই আমি এই আমাৰ আখৰিক সম্পদসমূহক আমাৰ চিত্তৰ পৰা আঁতৰ কৰি আমি আমাৰ চিত্ত শুদ্ধি কৰিব পাৰিব লাগিব আমি জ্ঞান যুগৰ অনুশীলন কৰিব পাৰিব লাগিব আমি দান কৰিব পাৰিব লাগিব আমি জ্ঞান আহৰণ কৰিব লাগিলে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব আমি দান কৰিব পাৰিব লাগিব দানটো কিন্তু আমাক শাস্ত্ৰ এনে হিচাপে ইয়াত দেখুৱাইছে যে আমি যদি খাবলৈ বহাৰ লগে লগে কোনোবা এজন অতিথি আহিছে কোনোবা এজন অভ্যাগত আহিছে আমাৰ ষোড়শ অধ্যায়ত উপস্থাপন কৰাৰ দৰে এই দানৰ কথা ঠিক এনেকৈহে কৈছে যে কোনোবা এজন অভ্যাগত অহাৰ লগে লগে আমাৰ যিখিনি আমি বস্তু আমাৰ খোৱা বস্তু আমি যোগাৰ কৰি লৈছিলো আমি তাৰে অৰ্ধেক তেখেতক দান কৰিছো আমাৰ মনত কোনো কুণ্ঠাবোধ নোহোৱাকৈ আমি এই বস্তুখিনি দান কৰিব পাৰিছো ঠিক তেখেতক দান কৰাৰ পাছত বাকীখিনি যেতিয়া আমি ভোজন কৰাৰ বাবে আমি আকৌ আগবাঢ়িছো হেন সময়তে আকৌ যদি এজন আহিছে অভ্যাগত আমি তেওঁকো আমাৰ থকাখিনিৰে আধাখিনি আমি দিব পৰা হ'ব লাগিব তাৰমানে আমি আমাৰ মনত কোনো কপটতা নৰখাকৈ আমি অকপটভাৱে যিটো বস্তু আমি দান কৰিব পাৰিছো সেইটো হ'ল প্ৰকৃত দান গতিকে মনৰ সংযম আমি মনৰ সংযমতা আনিব পাৰিব লাগিব মনৰ সংযম আনিবলৈ যাওঁতে আমি আমাৰ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয় আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয় আমি এই সমস্তক আমি দমন কৰিব পাৰিব লাগিব আমাৰ যেনেকৈ পঞ্চ কৰ্মেন্দ্ৰিয় সমস্তক আমি যদি সংযম কৰিব পাৰো তেতিয়া তাৰ নাম হ'ব দম আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ক যেতিয়া আমি সংযম কৰিব পাৰিম তাৰ নাম হ'ব সম গতিকে আমি ঠিক এনেকৈ আমাক 26টা এই দৈবিক সম্পদসমূহৰ গৰাকীক জনক চিনি পাবলৈ হলে তেওঁৰ গাত এই 26টা গুণৰ অধিকাৰী তেওঁ হ'ব লাগিব যেনেকৈ বেদৰ অধ্যয়ন তেওঁ তপস্যা সৰলতা অহিংসা সত্যবাদিতা ক্ৰোধহীনতা ত্যাগ শান্তি পৰৰ দোষ উদ্ঘাটনৰ প্ৰতি তেওঁ অনিহা প্ৰাণীসমূহৰ প্ৰতি দয়া লোভশূন্যতা কোমলতা তেওঁ বেয়া কাম কৰিবৰ বাবে তেওঁ লজ্জা লগা দৃঢ় সংকল্প তেজস্বিতা ক্ষমা ধৈৰ্য সুচিতা ঈৰ্ষাহীনতা আৰু অতিপাত সন্মানৰ লোভ তেওঁ থাকিব নালাগিব আমাৰ এই দৈবিক সম্পদসমূহ আমি যদি চাওঁ যে ক্ষমা নামৰ যিটো আমাৰ দৈবিক সম্পদৰ গুণৰ কথা কৈছে ধৈৰ্য নামৰ যিটো গুণৰ কথা কৈছে আমি চাব লাগিব কেনেকৈ যে ক্ষমা কেতিয়া কৰিছে অশ্বত্থামাই যেতিয়া আমাৰ পাঞ্চালীৰ পঞ্চপুত্ৰৰ কনিষ্ঠ পাণ্ডৱক মুণ্ড ছেদন কৰাৰ পিছতো তেওঁ দ্ৰোণীক ক্ষমা কৰিব পাৰিছিল কিয় তেওঁ জ্ঞান উপাৰ্জন হৈছে ক'ত তেওঁ গুৰুৰ পুত্ৰ বুলি তেওঁ জ্ঞান আহিছে কেতিয়া তেওঁ যেতিয়া ভাগৱতত প্ৰৱেশ কৰিছে ভাগৱতত প্ৰৱেশ কৰাৰ পাছতেই তেওঁ সেই ক্ষমা গুণটো আহিছে নহলে যি সময়ত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে দুঃশাসনৰ ৰক্তৰে তেওঁ কেশ ৰক্তিম কৰিব নোৱাৰা পৰ্যন্ত তেওঁ কেশ বন্ধন নকৰিব কিন্তু সেই দ্ৰৌপদী যেতিয়া তেওঁ ভাগৱতত প্ৰৱেশ কৰি দিছিল তেতিয়াই তেওঁ সেই ক্ষমা গুণটো আহিছিল গতিকে ঠিক আমাৰ তেনেকুৱা ক্ষমা গুণ আমাৰ আহিব লাগিব সন্মানৰ প্ৰতি আমি যিমানৰ মানুহ সিমানখিনি সন্মান বিচৰাই ভাল তাতকৈ বেছি সন্মান যিসকলে বিচাৰে পাবলগীয়াতকৈ বেছি সন্মান বিচৰা সকলৰ কথা কৈছে সেইসকলে যিটো সন্মান পাব লাগে সেইখিনিহে তাতকৈ বেছি সন্মান বিচাৰিব নালাগে দৈবিক সম্পদ গৰাকী সমস্তই সেই সন্মান বিচাৰি নুফুৰে ঠিক তেনেকৈ
আমাৰ যেনেকৈ এই দৈবী সম্পদসমূহৰ যি আমাক আখ্যা দিলে, দৈবী সম্পদসমূহৰ গৰাকীসমূহৰ কথা আমাক আখ্যা দিলে, এই এনেকৈ ঠিক আসুৰিক সম্পদসমূহৰ কথা আমাক এই পৰ্যন্ত কোৱা নাই। আসুৰিক সম্পদসমূহৰ কথা আমাক এনেকৈহে কৈ আছে যে যিসকলৰ দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, ৰুক্ষতা আৰু অজ্ঞতা, এই গুণকেইটা যিসকলৰ আছে, এই 6টা গুণ যিসকলৰ আছে, এই সকলক কি কৈছে? এই সকলক কৈছে আসুৰিক সম্পদৰ গৰাকী। যিসকলৰ অনবৰতে দম্ভ আছে, যিসকলৰ অভিমান, যিসকলৰ দৰ্প, যিসকলৰ খং, ৰাগ, ক্ৰোধ, ৰুক্ষতা, কাৰোবাৰ ওচৰত কথা পাতোতেও তেওঁলোকে বক্ৰভাৱেহে কথা কৈ আছে, ৰুক্ষতা আৰু অজ্ঞতা। গতিকে এই 6টা গুণ যিসকলৰ আছে, এই সকলক কৈ আছে আসুৰিক সম্পদৰ গৰাকী। গতিকে এইসকলৰ অন্তৰত ভগৱন্ত, এইসকলৰ অন্তৰতে ভগৱন্ত আছে। আমি এই কথাটো কব গৈছো যে দুৰ্যোধনে যদিও কৃষ্ণক চিনি পোৱা নাই, কৃষ্ণক বন্ধন কৰিবলৈহে এটা সময়ত তেওঁ আগবাঢ়িছিল, কিন্তু আমি এইটো কব নোৱাৰো নহয় যে দুৰ্যোধনৰ অন্তৰত ভগৱন্ত নাই। গতিকে দুৰ্যোধনৰ অন্তৰতো ভগৱন্ত আছে, কিন্তু তেওঁ এই ভগৱন্তক চিনি পোৱা নাই। আজি এই আসুৰিক সম্পদসমূহৰ গৰাকীসমূহ যিসকলে আজি দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, ৰুক্ষতা আৰু অজ্ঞতাৰ গৰাকী বুলি যিসকলক চিনাক্তকৰণ কৰা হৈছে, এইসকলৰ অন্তৰতো পৰমাত্মা ৰূপে ভগৱন্ত বিৰাজ কৰি আছে, কিন্তু তেওঁলোকে ভগৱন্তক চিনি পোৱা নাই। গতিকে এই ভগৱন্তক তেওঁলোকে যে চিনি পোৱা নাই, তেওঁলোকে চিনি পাবৰ বাবে, সেই কৰ্মখিনি কৰিবৰ বাবে তেওঁলোক যে আগবাঢ়ি আহিব লাগিব, তেওঁলোকে যে ভগৱন্তৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন কৰিব পাৰিব লাগিব, তেওঁলোকে যে ভগৱন্ত বস্তুক চিনি পাবৰ বাবে গুৰুৰ সন্মুখীন হ'ব লাগিব, গুৰুৰ পৰা যে উপযুক্ত শিক্ষা ল'ব লাগিব। গতিকে এই সম্পদসমূহ তেওঁলোকৰ তেতিয়াহে আঁতৰ হ'ব, যেতিয়া তেওঁলোকে গুৰুৰ চৰণত শৰণ লৈ, উপযুক্ত গুৰুৰ চৰণত শৰণ লৈ যেতিয়া তেওঁলোকে ভগৱন্তৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন, সাধুৰ সংগত কৰিব পাৰিব, তেতিয়াই তেওঁলোকৰ এই দম্ভ, দৰ্প সকলো দূৰ হ'ব বুলি শাস্ত্ৰই বাৰে বাৰে প্ৰকাশ কৰিছে। কিন্তু এই আসুৰিক সম্পদসমূহ এনেকুৱা কথা হৈছে যে যিসকল আসুৰিক সম্পদৰ গৰাকী, আসুৰিক সম্পদ এনেকুৱা যে তেওঁলোকে ভাবিছে আজি মোৰ ইমানখিনি ধন হৈছে, আৰু ধন হওক, মই এতিয়া সকলোৰে ওপৰত মই প্ৰভুত্ব বিস্তাৰ কৰিম। ঠিক এনেকুৱাকে তেওঁলোকৰ অভিমান বিলাক আহি আছে। এই অভিমান বিলাকেই হৈছে আসুৰিক স্বভাৱ। এতিয়া ভগৱন্তই অৰ্জুনক এনেকুৱা কথা কৈছে যে অৰ্জুন, তুমি চিন্তা কৰিব নালাগে, তুমি সকলো দৈবী সম্পদ লগত লৈ তুমি জন্মগ্ৰহণ কৰিছা। গতিকে তুমি চিন্তা কৰাৰ কোনো কাৰণ নাই। গতিকে কি কামতনো পবিত্ৰ হ'ব লাগে আৰু কি কামৰ পৰা নিবৃত্ত হৈ থাকিব লাগে, সেই কথাবিলাক কিন্তু আসুৰিক প্ৰকৃতিৰ মানুহখিনিয়ে একেবাৰে বুজি নাপায়। গতিকে তেওঁলোকৰ লগত সুচিতা, সংযমতা, সদাচাৰ, সত্যবাদিতা তেওঁলোকৰ লগত একোৱেই নাই। গতিকে তেওঁলোকে শাস্ত্ৰৰ কিবা নিয়ম নীতি আছে বুলি তেওঁলোকে নাভাবে, শাস্ত্ৰৰ নিয়ম নীতিৰ কথা তেওঁলোকৰ মনত নাই, তেওঁলোকে শাস্ত্ৰৰ নিয়ম নীতি মানি চলিব লাগিব বুলি তেওঁলোকে ভবা নাই। গতিকে তেওঁলোকৰ মনত তেওঁলোকে নেজানে যে ভগৱন্ত যে আছে। এই সংসাৰতেই শিশু, এই সংসাৰতেই যুৱা, ইয়াতে বৃদ্ধ, তাৰপিছত যে মৃত্যু হৈছে। ঠিক আমাৰ মনুষ্য যে এই 6টা বিবৰ্তন, জন্ম, স্থিতি, বৃদ্ধি
প্ৰজনন হ্ৰাস আৰু বিনাশ এই বিষয়ে তেওঁলোকৰ অন্তৰত এই জ্ঞান জাগৃত হোৱা নাই যে জন্ম হোৱাৰ পাছত যে তেওঁলোকে দিন লাহে লাহে যুৱক হৈছে, তেওঁলোক আদহীয়া হৈছে, তেওঁলোক বুঢ়া হৈছে, এদিন যে তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকে ভবা নাই। তেওঁলোকে এই জড় দেহটোকে নিজৰ দেহ বুলি লৈ এই দেহকে সাৰোগত কৰি এই দেহকে তেওঁলোকে নিজৰ দেহ বুলি কৈ তেওঁলোকে গৰ্বত উফন্দি ফুৰিছে। আমি যিসকল আচলতে দৈবিক প্ৰবৃত্তিৰ লোক সেইসকলে কিন্তু কোনো কাৰণতে নিজৰ দেহটোক দেহ বুলি ক'ব পৰা নাই। এইখন মোৰ কাপোৰ, কাপোৰখন কি হয়, কাপোৰখন কি লৈ, যিটো দেহটোৱে মোৰ নহয় বুলি দৈবিক সম্প্ৰতি গৰাকীসকলে নিজৰ দেহটোকে যেতিয়া যিহেতু নহয় বুলি প্ৰকাশ কৰিব পাৰে, সেইসকলক দেহটো ঢাকিবৰ কাৰণে কাপোৰখনৰ কি প্ৰয়োজন? গতিকে এই সংসাৰখনত এই ছটা বিৱৰ্তনৰ মাজেদি যিহেতু আমাৰ দেহ আয়াজাত হৈ আছে, আমাৰ এই জ্বৰ দেহটোৰহে যে পৰিৱৰ্তন ঘটিছে, এই জ্বৰ দেহটোহে যে আহি তেওঁ আয়াজাত কৰি আছে, আমাৰ যে জীৱৰ মৰণ নাই, সেই কথাটো এই আসুৰিক সম্পদৰ গৰাকী সমস্তই নাজানে। তেওঁলোকে এইটোও নাজানে যে এই পৃথিৱীত যে ভগৱান বোলা কিবা বস্তু আছে, এই কথাটো তেওঁলোকে নাজানে। কিয়নো তেওঁলোকে চোৱা নাই যে এখন হাবিত যদিও আমি কাটি ছিঙি শেষ কৰি তাত জুই লগাই দিছো, জুই জ্বলি গৈছে, কিন্তু আমি দেখিছো আকৌ তাত গজালি মেলিছে। কেনেকে মেলিছে? এইটো কাৰ শক্তিৰ দ্বাৰা গজালি মেলিছে? শক্তিটো ক'ৰ পৰা আহিছে? গতিকে ইও যে এক ভগৱন্তৰ শক্তি, সেই কথা আসুৰিক প্ৰবৃত্তিৰ সেইসকলে বুজি নাপায়। গতিকে শাস্ত্ৰ, এই আসুৰিক প্ৰবৃত্তিৰ লোকসকলে শাস্ত্ৰৰ কথা তেওঁলোকে নামানে। আৰু সেয়েহে আমাক শাস্ত্ৰই বাৰে বাৰে আমাক দেখুৱাইছে যে আমাৰ ভগৱন্ত বস্তুক চিনি পাবৰ বাবে আমাৰ ভকতৰো শাৰী তেনেকৈ বেলেগ বেলেগ। আমি ভকত হিচাপে যিহেতু 4 প্ৰকাৰৰ ভকতক দেখুৱাইছে আৰু তেনেকৈ ভকতিও 4 প্ৰকাৰে দেখুৱাইছে, ঠিক ক্ৰমান্বয়ে কৃষ্ণক চিন্তা কৰোতে কৰোতে তেনেকৈ সতৰজতম গুণৰ অধিকাৰী সকলোৱে তমৰ পৰা ৰজ আৰু ৰজৰ পৰা শতগুণৰ অধিকাৰী হ'ব পাৰিব। আমাৰ ভকতো 4 প্ৰকাৰ দেখুৱাইছে আৰু ভকতিও তেনেকৈ আমাৰ 4 প্ৰকাৰে দেখুৱাইছে। কিন্তু একেদিনাই ভকত হ'ব পৰা আমাৰ আজি যি শাস্ত্ৰৰ নিৰ্দেশনা মতেদি ভগৱন্ত বস্তুক চিনি পাব লাগিলে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব জ্ঞানৰ কাৰণে। আৰু সেই জ্ঞান আহৰণ কৰি গুৰুৰ জৰিয়তে, গুৰু হ'ল আমাৰ পথপ্ৰদৰ্শক, ভগৱন্ত বস্তুৰ কেনেকৈ আমি দৰ্শন কৰিব পাৰিম, সেই দৰ্শনৰ আমাৰ এই পথপ্ৰদৰ্শকেই হৈছে গুৰু। গতিকে আমি গুৰু নহলে আমি কোনো কাৰণতে আগবাঢ়ি যাব নোৱাৰিম ভগৱন্তৰ ৰূপ দৰ্শনৰ বাবে। ভগৱন্তৰ ৰূপ দৰ্শন কৰিব লাগিলে আমি গুৰুৰ চৰণত আমি শৰণ লবই লাগিব। উপযুক্ত গুৰুৰ চৰণত শৰণ লৈ আমি উপযুক্ত গুৰুৱে যি পথৰ নিৰ্দেশনা দিব আমি সেই পথত অগ্ৰসৰ হ'ব পাৰিব লাগিব। তেতিয়াহে আমাৰ সেই আসুৰিক প্ৰবৃত্তিসমূহ আমাৰ হৃদয়ৰ পৰা, আমাৰ অন্তৰৰ পৰা আমি আঁতৰ কৰিব পাৰিম। আমাৰ যি পঞ্চদশ অধ্যায়ত আমাৰ সেই আহত গছজোপাৰ যি তুলনা আমাক দিছিলে, সেই আহত গছজোপাৰ উৎপত্তি যেনেকৈ তেওঁ সেই গছডালৰ মূলত সেই মূলটো যেনেকৈ ওপৰ ফালে দেখুৱাই, তলৰ ফালে ঠিক যেনেকৈ আমাক ডাল পাতসমূহ দেখুৱাইছে, এই মন্ত্ৰসমূহক যেনেকৈ গছৰ পাতৰ লগত তুলনা কৰিছে, ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতা সমস্তক যিহেতু ডাল সমস্তই আমাক প্ৰত্যক্ষ কৰাইছে, গতিকে আমি সেই গছডাল সম্পৰ্কে জানিবই লাগিব। আমি জানিব লাগিব
যে আমি এই গছডালে লাহে লাহে আমি যেতিয়া অগ্ৰসৰ হম, আমি উঠি গৈ থাকিম, আমি গৈ এটা সময়ত বুজি পাম যেনেকৈ মোৰ জন্ম মোৰ দেউতাৰ পৰা, মোৰ কাকা আছিল, কাকাৰ আগত এনেকৈ গৈ থাকোতে থাকোতে এটা সময়ত নিৰ্ধাৰণ হব যে জীৱ সমস্ত স্বজনৰ দায়িত্বত আছে, স্বজনৰ দায়িত্বত ব্ৰহ্মা। গতিকে এটা সময়ত এই কথাটো আহিব, ব্ৰহ্মাই স্বজনহে কৰিলে, কিন্তু ব্ৰহ্মাক স্বজন কৰ্তাও আছে। আমাৰ ঠিক এই ব্ৰহ্মাক আমি গছডালৰ মূল ঢুকি পোৱাৰ লগে লগে আমি পৰমাত্মাক ঢুকি পাইছো বুলি আমি ভাবিব লাগিব। আমি তেতিয়ালৈকে ভগৱন্ত বস্তুৰ উপলব্ধি আমাৰ হোৱা নাই। গতিকে ভগৱন্ত বস্তুৰ উপলব্ধি হবলৈ হলে আমি এই গছডাল সম্পৰ্কে সম্পূৰ্ণ আমাৰ জ্ঞান আহৰণ হব লাগিব। আমাৰ সেইকাৰণে এটা কথা পৰিষ্কাৰ শাস্ত্ৰই কৈ আছে যে 6 চক্ৰ 4 মণি 24 তত্ত্ব লোৱা জানি গুৰুৱে নিজে হোৱা এক তেহে লোৱা নামৰ লেখ। গতিকে আমি নামৰ ওচৰলৈ আহোঁতে কাৰ নাম? ভগৱন্তৰ নাম। আমি ভগৱন্তৰ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ আহোঁতে ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তেওঁক আমি হৃদয়ংগম কৰিব লাগিলে আমি আগবাঢ়ি যাব লাগিব। আমি গুৰুৰ চৰণত শৰণ লৈ, উপযুক্ত গুৰুৰ চৰণত শৰণ লৈ আমি লাহে লাহে আগুৱাই গৈ থাকিব লাগিব সেই ভগৱন্ত বস্তুৰ উপলব্ধি কৰিবৰ কাৰণে। গতিকে যিসকলে ভাবিছে, যিসকল আসুৰিক সম্পদৰ লোক, সেইসকলে ভাবিছে আজি মোৰ ইমানখিনি ধন আছে আৰু মোৰ পৰিকল্পনা অনুসাৰে ধন ইমানখিনি লাভ কৰিবই লাগিব। সেইখিনি তেওঁলোকৰ এই মিছা অহংকাৰ কি? তেওঁলোকে খালি ধন ধন কৰি তেওঁলোক আগুৱাই গৈ আছে। এতিয়া মোৰ ইমানখিনি আছে, সা সম্পত্তি মোৰ ইমান আছে, আৰু মোৰ বাঢ়ি বাঢ়ি আৰু বহুতখিনি হ'বগৈ লাগিব। তেওঁ মোৰ শত্ৰু, তেওঁক মই নিহত কৰিলো, আৰু আন যিমান শত্ৰু আছে সকলোকে নিহত কৰিম। কিন্তু আমি এই কথা ভবাৰ দৰকাৰ। তেওঁ হয়তো ভাবিছে যে মই সিদ্ধ পুৰুষ, মই শক্তিশালী, মই সুখী, মই আটাইতকৈ চহকী, আৰু মই অভিজাত, আত্মীয় স্বজনে মোক সদায় বেহি ধৰি আছে, মোৰ নিচিনা শক্তিশালী আৰু কোনো নাই, মই যজ্ঞ কৰিম, দান দক্ষিণা দিম, এনেদৰে আনন্দ কৰি থাকিম, মোক সকলোৱে প্ৰভু বুলিয়ে মানিব, মই সকলোৰে প্ৰভু হৈ থাকিম। গতিকে এয়া হল আসুৰিক সম্পদৰ গৰাকীসকলৰ কথা। এয়া যিসকল আসুৰিক সম্পদ, আজি চাওক আমি এই কথাটো এনে হিচাপে বুজিবলৈ যত্ন কৰোচোন। যদিও কৃষ্ণকে অনবৰত চিন্তা কৰি কৃষ্ণক শত্ৰু হিচাপেও মানিছে, কৃষ্ণক কিন্তু হিংসা কৰিছে হিৰণ্যকশিপু, কিন্তু তেওঁ পিছত গৈ কি হল? কৃষ্ণৰ হাতত মৃত্যু হব লগা হল। ৰাৱণে ভাবিছিল এই গোটেই ৰাজ্য মই দখল কৰিলো আৰু এতিয়া যিমান আছে ত্ৰৈলোক্য ময়ে দখল কৰিম। তেওঁ নোৱাৰিলে, তেওঁ কিন্তু কৃষ্ণৰ হাতত মৃত্যুই হব লগা হল। গতিকে জয়দ্ৰথক যদিও অৰ্জুনে বধ কৰিম বুলি কৈছিল, প্ৰতিজ্ঞা কৰিলে, তেওঁ পাৰিছিল জানো? কিন্তু কৃষ্ণৰ সহায় হোৱাতেহে, কৃষ্ণই সহায় কৰাতহে জয়দ্ৰথক বধ কৰিব পাৰিছিল। কৰ্ণক বধ কৰিম বুলিও কৈছিল, কৰ্ণ বধ হব, কিন্তু সেইটো জানো অৰ্জুনৰ দ্বাৰা সম্ভৱ হল? সেইটো সম্ভৱ হৈছিল ক'ত? কৃষ্ণটো আছেই, তাত 6টা শক্তি প্ৰয়োগ কৰাৰ পাছতহে কৰ্ণক বধ কৰিব পাৰিছিল। তাৰমানে স্বয়ং ভগৱান প্ৰভু সেই সহায় থাকিবই লাগিব। গতিকে ভগৱানে যেতিয়ালৈকে সহায় নকৰিব, ভগৱানে যেতিয়ালৈকে ভক্তক সহায় নকৰিব, তেতিয়ালৈকে ভক্তই এই দাম্ভিকতা বা তেওঁৰ অন্তৰত থকা অহংকাৰ ভাৱ, এইবিলাক তেওঁ থাকিবই। আৰু এই অহংকাৰ ভাৱ আঁতৰ কৰিবলৈ হলে তেওঁ পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ক সংযম কৰি, অৰ্থাৎ 10 ইন্দ্ৰিয়ক সংযম কৰি সম আৰু দমৰ জৰিয়তে
এতিয়া কাছৰ চলঙত ইন্দ্ৰিয় সমস্তক ভৰোৱাৰ দৰে আমাৰ সমস্ত ইন্দ্ৰিয় সমস্তৰ কৰ্মৰ পৰা আঁতৰ কৰি আনি এক ভগৱন্তৰ চৰণত সমৰ্পণ কৰিব পৰাটোৱে হৈছে দৈবিক সম্পদ আহৰণকাৰীসকলৰ গুণ। মিছা অহংকাৰ, বল, দৰ্প, কাম ভাৱ আৰু ক্ৰোধৰ দ্বাৰা বিভ্ৰান্ত হৈ আসুৰিক প্ৰকৃতিৰ মানুহবিলাকে নিজৰ দেহত আৰু আনৰ দেহতো অৱস্থিত পৰম পুৰুষ পৰমেশ্বৰক হিংসা কৰে আৰু প্ৰকৃত যিটো ধৰ্ম, এই ধৰ্মক এই আসুৰিক সম্পদৰ লোকসকলে নিন্দা কৰে। এতিয়া যিটো জ্ঞান গীতাত নাই, গীতাই এটা সময়ত কৈছে যে যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই, আসুৰিক জ্ঞান সিটো জানিবা নিশ্চয়। সেইটোক আসুৰিক জ্ঞান বুলি কৈছে। গতিকে আমাক আচল জ্ঞান আহৰণ কৰিবলৈ হলে যে আমাৰ গীতাত যিটো প্ৰকাশ হোৱা নাই, সেই প্ৰকাশ নোহোৱা সেইটো জ্ঞান আমাক বাদ দি গীতাত যিখিনি জ্ঞানৰ কথা কৈছে, অৰ্থাৎ যোগৰ জৰিয়তে, অষ্টাংগ যোগৰ জৰিয়তে, কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আমাক যে ভগৱন্ত বস্তুক উপলব্ধি কৰাৰ এই উপদেশ প্ৰদান কৰিছে, আমাক গীতা শাস্ত্ৰই এই উপদেশ যে দিছে, আমি এই উপদেশ গ্ৰহণ কৰিব পাৰিব লাগিব। নহলে গীতা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আহোঁতে য'ত কৃষ্ণই নিজে ধৰা দিছে, আমি যদিও সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিছো, আমি সমস্ত শাস্ত্ৰ অধ্যয়ন কৰোঁতে একমাত্ৰ আমাৰ উপদেশ এটাহে যে ভগৱন্তক চিন্তা কৰা। ভগৱন্তক চিন্তা কৰিলে ভগৱন্তই তেতিয়া সকলোকে উদ্ধাৰ কৰিব। কিন্তু আমি গীতা শাস্ত্ৰৰ ওচৰলৈ অহাৰ লগে লগে আমি দেখিছো যে ভগৱন্তই নিজেই ধৰা দিছে যে মই ভগৱন্ত, তোমালোকে সকলো ধৰ্ম পৰিত্যাগ কৰি একমাত্ৰ মোকহে তোমালোকে তোমালোকে চিন্তা কৰা, মোক উপাসনা কৰা, মোক পূজা কৰা, মই তোমালোকক সকলো বিপদৰ পৰা ৰক্ষা কৰিম। যিবিলাক বিদ্বেষ পৰায়ণ, নিঃশংস আৰু নৰাধম, সেইবিলাকক মই চিৰকালৰ বাবে সংসাৰ সমুদ্ৰলৈ ঠেলি পঠিয়াই দিওঁ আৰু সেইসকলে কি কৰিব? আসুৰিক প্ৰকৃতিৰ প্ৰাণীত জন্ম গ্ৰহণ কৰি তেওঁলোকে আজাদ কৰি থাকিব লাগিব। গতিকে ভগৱন্তই যিসকলে তেওঁক চিনি পোৱা নাই, যিসকলে আজিও ভগৱন্ত যে পৃথিৱীত বিৰাজমান হৈ আছে, ভগৱন্ত যে সকলোৰে হৃদয়ত আছে, সেই কথাটো আসুৰিক প্ৰবৃত্তি সেই লোকসকলে চিনি পোৱা নাই। আমাক নৱম অধ্যায়ত সেই কথা পৰিষ্কাৰকৈ দেখুৱাইছে যে